নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আশা কৰিছো সকলোৰে ভাল এনএছক লৈ ভিডিও এটা বনাব বিচাৰিছো আপোনালোকে ভিডিওটো চাব আৰু শেষলৈকে আৰু শেয়াৰ কৰিব নাপাহৰিব এনএছৰ যেটো সমস্যা হৈ আছে সেই সম্পৰ্কে আপোনালোকক এটা ইনফৰমেশন দিব বিচাৰিছো যে এনএছৰ কি হ'ব বিভিন্নজনে বিভিন্ন ধৰণে প্ৰশ্ন কৰি আছে যে আগন্তুক দিনবোৰত এনএছ ভেলিড হ'বনে নে এতিয়াৰ পৰা আৰু এনএছৰ জৰিয়তে শিক্ষক হোৱাৰ যেটো সপোন হেতু নাইকিয়া হৈ যাব বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰি আছে তাৰে মাজতে বিভিন্ন জনে এনএছৰ কাৰণে কাম কৰি আছে লাগি আছে যাতে ইন ফিউচাৰতো এনএছ ভেলিড হৈ থাকে গতিকে এনএছৰ প্ৰাৰ্থীসকলক জনাব বিচাৰিছো যে আপোনালোকে ধৈৰ্য ধৰক নিশ্চয় ভাল হ'ব আৰু আমি যিমানখিনি শুনি আছো এনএছৰ আজি পজিটিভ নহলে কিন্তু ইন ফিউচাৰত নিশ্চয় এটা ভাল ৰিজাল্ট আহিব তাৰ কাৰণে ইতিমধ্যে অসম তথা ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা প্ৰাৰ্থীসকলে লাগি আছে চৰকাৰৰ হেঁচা প্ৰয়োগ কৰি আছে ইতিমধ্যে আমি বিভিন্ন খবৰ জানিব পৰা মতে এনএছৰ কিছু ভাল খবৰ আমি শুনি আছো হয়তো আমি খুব কম দিনৰ ভিতৰত এনএছৰ এটা পজিটিভ ৰিজাল্ট আমি পোৱাৰ সম্ভাৱনা আছে আমি বাহিৰৰো কিছুমান আমি ইনফৰমেশন পাই আছো সেই বাহিৰৰ প্ৰাৰ্থী সকলেও এনএছৰ সাৰ্টিফিকেটখন যাতে ইন ফিউচাৰত ভেলিড হৈ থাকে তাৰ কাৰণে লাগি আছে বিহাৰ উত্তৰাখণ্ড এনেকৈ যিসকল মানে কি প্ৰাৰ্থী আছে সেই সকল প্ৰাৰ্থী ইতিমধ্যে লাগি আছে আৰু আমাৰ অসমৰ পৰাও লাগি আছে যে এই বিষয়টোৰ ওপৰত যেহেতু এটা জটিল বিষয় হৈ পৰিছে আৰু এনএছৰ প্ৰাৰ্থীসকলক জনাব বিচাৰিছো যে আপোনালোকে বহুত বেছি হতাশ হৈ থাকিব নালাগে আৰু নিশ্চয় ভাল এটা পজিটিভ ৰিজাল্ট নিশ্চয় আহিব হয়তো কিছুদিন ৰখিব লাগিব আৰু সেই বুলি আপোনালোকক এটা কথা ক'ব বিচাৰিছো যে আপোনালোকও অসমৰ যিসকল প্ৰাৰ্থী আছে যে আপোনালোকও এইটো বিষয়ত বহুত বেছি এক্টিভ হৈ থাকক অসম চৰকাৰকো হেঁচা প্ৰয়োগ কৰাৰ কাৰণে চেষ্টা কৰক বাহিৰৰ প্ৰাৰ্থীসকলেও কিন্তু এইটো বিষয়ত বহুত জোৰদাৰকৈ লাগি আছে আৰু ন্যায়ালয়ৰ ওচৰ চাপিব বুলি আমি জানিব পাৰিছো বাহিৰত ইতিমধ্যে এইটো বিষয়ত আলোচনা চলি আছে হয়তো খুব কম দিনৰ ভিতৰত আমি সকলো কথা জানিব পাৰিম আৰু আপোনালোকেও যেনেকৈ পাৰে লাগি থাকক চৰকাৰৰ সৈতে আলোচনা কৰাৰ কাৰণে চেষ্টা কৰি থাকক অন্ততঃ নিজৰ যিখন চাৰ্টিফিকেটৰ মাৰ্কশ্বিট আছে সেইখনতে ইন ফিউচাৰত ভেলিড হৈ থাকে তাৰে কাৰণে আপোনালোকে চেষ্টা অব্যাহত ৰাখক যিহেতু আপোনালোকে কষ্ট কৰি এই চাৰ্টিফিকেটখন পাইছিল বহুত কষ্ট কৰি বহুত ষ্টাডি কৰি এক্সাম দি কিনে চাৰ্টিফিকেট মাৰ্কশ্বিটখন পাইছিল কিন্তু কিছু ভুলৰ কাৰণে আজি আপোনালোকে এনএছৰ প্ৰাৰ্থীসকলে এই সমস্যাটো সন্মুখীন হ'ব লগা হ'ল তথাপিতো আমি আশাবাদী যে এনএছৰ যেটো সমস্যা হৈছে এই সমস্যাটো নিশ্চয় চৰকাৰে গুৰুত্ব দিব আৰু অদূৰ ভৱিষ্যতেও এনএছ ভেলিড হৈ থাকিব কিন্তু কিছু ভুলৰ কাৰণে আজি সমস্যাৰ সন্মুখীন হ'ব লগা হ'ল যিয়ে নহওক সমস্যা আহিলে সমাধান নিশ্চয় হ'ব তথাপিতো আপোনালোকক জনাব বিচাৰিছো যে আমি যিমানখিনি শুনি আছো নিশ্চয় এটা পজিটিভ অহাৰ যথেষ্ট সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত আপোনালোকৰ কিন্তু এক্টিভ হৈ থাকিব লাগিব প্ৰত্যেকৰে এক্টিভিটি জৰুৰী যিসকল প্ৰাৰ্থীৰ মানে কি এনএছৰ চাৰ্টিফিকেট আছে আৰু যিসকল ভাবি আছে যে আমি আৰু চাকৰি এটা প্ৰয়োজন গতিকে তাৰ কাৰণে আপোনালোকে প্ৰত্যেকে এক্টিভ হৈ থাকিব লাগিব আৰু আমিও যিমানখিনি পাৰোঁ আমাৰ চেনেলৰ জৰিয়তে আমি চৰকাৰক দৃষ্টিগোচৰ কৰাৰ কাৰণে চেষ্টা কৰি আছো ভিডিঅ' বনাই যাতে চৰকাৰে এইটোৰ ওপৰত বহুত বেছি গুৰুত্ব দিয়ে কাৰণ ইয়াত বহু লাখ লাখ প্ৰাৰ্থী ভৱিষ্যত জড়িত হৈ আছে গতিকে আশাবাদী ভাল খবৰ নিশ্চয় আহিব আৰু যিখিনি শুনি আছো অফিচিয়েলি যদিও শুনা নাই কিন্তু আমি যিখিনি খবৰ পাই আহি আছো বাহিৰৰ প্ৰাৰ্থীসকলে কিন্তু বহুত জোৰদাৰ কৰি লাগি আছে গতিকে সেই হিচাপত চাবলৈ গ'লে পজিটিভ ৰিজাল্ট নিশ্চয় আহিব আশাবাদী আৰু আপুনি ধৈৰ্য ধৰক আৰু যিসকলে আবেদন কৰা নাই আবেদন কৰি থৈ দিয়ক গতিকে আশাৰে ধন্যবাদ